ডিপাৰ্টমেণ্ট আৰু ফাইনেন্স কমিশ্যনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আৰু গভৰ্ণমেণ্ট অফ আছামৰ 24-25-26-26 যিখিনি প্ৰগ্ৰেছ ৰিপৰ্ট কাম কৰা সেইটো আমি ৰিভিউ কৰিছোঁ আৰু তামোলপুৰ হিচাপে বেয়া হোৱা নাই। মই যিখিনি চালোঁ PWD ৰডছ আৰু বিল্ডিং দুটাও ভাল প্ৰগ্ৰেছ 24-25 আৰু 25-26 নতুনটো নাই এতিয়া আহিবহে। আৰু PNRD ডিপাৰ্টমেণ্টৰ যিখিনি দেখিছোঁ বা আমাক দেখুৱাইছে বেয়া নহয় তামোলপুৰ হিচাপে প্ৰগ্ৰেছটো চব ভাল। আৰু ফাইনেন্স কমিশ্যনৰ ঠাইত হওক আন ঠাইত হওক যিখিনি কাম চলি আছে ভালে, তামোলপুৰ হিচাপে বেয়া নহয়, খুব ভাল প্ৰগ্ৰেছ। আৰু আমি আকৌ কৈছে আপোনালোকে আজি যিখিনি ৰিপৰ্ট দিলে আমাক সেইটো আকৌ আমি ছেপ্টেম্বৰ চেষ্টা কৰিম মই আকৌ ৰিভিউ কৰিবৰ কাৰণে। যিখিনি আদৰা আৰু কিছু প্ৰগ্ৰেছ বাকী আছে সেইটো ছেপ্টেম্বৰ বা অক্টোবৰৰ ভিতৰত শেষ কৰিব পাৰিবতো। তো অক্টোবৰ ধৰি লওক বা ছেপ্টেম্বৰ লাষ্ট আকৌ ৰিভিউ কৰিম আৰু পাছ। ছাৰ, আমাৰ ঘাইকৈ ৰাষ্ট্ৰীয় ঘাইপথ তামোলপুৰৰ পৰা দৰংগা মেলালৈ 127 ওদালগুৰি ৰোডটো একেবাৰে বেয়া। আপোনালোকে বেয়া কৈছে, মইতো এইটো ৰাস্তাতে যোৱা খালিও অলপ চলপটো থাকে। তামোলপুৰ ওদালগুৰি পথটো একেবাৰে এইটো কাৰণে অলপ চলপটো আছে। এইটো মেৰামতিৰ কাৰণে আমাৰ PWD ইঞ্জিনিয়াৰসকলে চাই আছে। কিমান দিন হৈছে চৰকাৰ পইচা আহিছে নতুন, ছেপ্টেম্বৰত আহিব। বাকী কাম কৰা মানুহ যদি আছে আহক, মই কৰিব দিম। বাকী নকৰে না কোনো। দিনত যিসকল নিযুক্তি লাভ কৰিছিলে তেওঁলোকৰ আপুনি এইটোৱে সুধি থাকে। প্ৰমোদ বড়োৱে যিটো চাকৰি দিছে নিয়মীয়াভাৱে চাকৰি দিলেতো তেতিয়াই চিধা হ'লে হয়, কিন্তু ভেজালত থাকিছে। সেইকাৰণে আমি এতিয়া চিজন কৰিছে যিসকল জেনুৱেন সেইটো 100%। আমি ইয়াৰ পৰা ইয়াত শ্বিফ্ট কৰিব বিচাৰিছোঁ, এইটোৱে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।